স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' লৈ আৰু আশা কৰিছো আপোনালোকৰ নিশ্চয় ভাল আৰু বহু দিনৰ মূৰত মই আকৌ এটা হল ভিডিঅ' লৈ আহিছো আৰু এতিয়া যেহেতু বিহু আহি পালেহিয়ে গতিকে সবেই কাপোৰ কিনাত ব্যস্ত হৈ গৈছে আৰু ময়ো কেইযোৰমান চাদৰ মেখেলা লৈ আহিছিলোঁ মিছো আৰু ফ্লিপকাৰ্টৰ পৰা আৰু হেয়াই মই আপোনালোকক দেখুৱাম কাপোৰ কেইযোৰনো কেনেকুৱা আৰু কোৱালিটি কেনেকুৱা আহকচোন কাপোৰ কেইযোৰ দেখুৱাওক এয়া হৈছে প্ৰথম কাপোৰযোৰ আৰু এযোৰ পিংক কালাৰ কাপোৰ আৰু এইযোৰ হৈছে স্লেপ কটনৰ কাপোৰ আৰু গৰম দিনৰ কাৰণে একদম বহুত বেছি ধুনীয়া একদম সফ্ট কোৱালিটি আৰু এইটো মাজৰখিনি অলপ লাইট পিংক হয় আৰু ৰাণী পিংকেৰে এইবিলাক ফুল কৰি দিয়া আছে আৰু বগাৰে আৰু চাদৰখনৰ এনেকৈ তলৰখিনি এনেকৈ ফুল কৰি দিয়া আছে বগা আৰু ৰাণী পিংকেৰে আৰু মাজে মাজে এনেকৈ সৰু সৰু ফুল কৰি দিয়া আছে মানে বুটা বাছি দিয়া আছে বগা আৰু ৰাণী পিংকেৰে আৰু এয়া তলত এনেকুৱা আৰু মই ইয়াতে জোল গুঠাই নাই বগা বা পিংক কালাৰেৰে মই ইয়াৰে গুঠনিটো লগাওঁ বহুত বেছি ধুনীয়া লাগিব আৰু এয়া হৈছে চাদৰখন যেহেতু মই পিন্ধি দেখুৱা নাই এনে গাত লৈ দেখাইছোঁ ভাল হয় বহুত ধুনীয়া আৰু ইয়াৰে হৈছে এইখন মেখেলা তলত এনেকৈ এথোপা ফুল কৰি দিয়া আছে ৰাণী পিংক আৰু হোৱাইটেৰে আৰু ওপৰত এনেকৈ বুটা বাছি দিয়া আছে ইয়াতে যেনেকুৱা ভিডিঅ'ত দেখি আছে একদম সেনেকুৱাই হয় আৰু কাপোৰৰ কোৱালিটিও বহুত বেছি ভাল হয় আৰু গৰম দিনৰ কাৰণে একদম সফ্ট কোৱালিটি আৰু পিন্ধি একদম কমফৰ্টেবল পাব আৰু এইটো হৈছে ব্লাউজটো মই এনেকৈ চিম্পল ডিজাইন কৰি এনেকৈ বনাই লৈছোঁ আৰু এইযোৰ হৈছে দ্বিতীয় কাপোৰযোৰ এইযোৰ ৰাণী পিংকত হয় আৰু গোল্ডেন আৰু চিলভাৰেৰে এনেকৈ কাম কৰি দিয়া আছে আৰু এয়া বগাৰে মই গুঠনিটো লগাই লৈছোঁ আৰু পাৰিটো এনেকৈ আছে চিলভাৰ কালাৰ আৰু গোল্ডেন কালাৰেৰে আৰু গোটেই গাতে এনেকৈ বুটা বাছি দিয়া আছে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ বহুত ভাল লাগিব বিশেষকৈ কালাৰটো মোৰ বহুত বেছি ভাল লাগে আৰু যেহেতু ৰাণী পিংকত বগা কাম কৰি দিয়া আছে বগা আৰু গোল্ডেনেৰে একদম ধুনীয়াকৈ ফুটি উঠিছে আৰু এইখন হৈছে মেখেলাখন চিলভাৰ আৰু গোল্ডেনেৰে এনেকৈ কাম কৰি দিয়া আছে আৰু ওপৰত এনেকৈ বুটা বাছি দিয়া আছে পিন্ধিলে বহুত ধুনীয়া লাগিব ব্লাউজ পিচটো হৈছে এইটো মই এতিয়াও চিলাই কৰাই নাই কিন্তু ইয়াতে মই এইটো ইয়াৰ লগত ডিজাইন কৰিও বনাব পাৰোঁ বগাৰ লগত বা বগা নেটৰ লগত নাইবা এনেকৈ বনালেও ভাল লাগিব আৰু এইযোৰ হৈছে ব্লেক কালাৰৰ এইখন চাদৰখন আৰু চাদৰৰ আঁচলটো এইটো আৰু এই কাপোৰযোৰ কিন্তু একদম সফ্ট কোৱালিটিৰ হয় মিক্স পাটৰে হয় কিন্তু একদম সফ্ট কোৱালিটি আৰু এনেকৈ মাজত সৰু সৰু বুটা বাছি দিয়া আছে ৰেড কালাৰ অৰেঞ্জ টাইপ ৰেড কালাৰ আৰু হোৱাইট কালাৰে আৰু এইটো হৈছে এনেকৈ তললৈকে এইখন চাদৰখন এইখন বহুত ধুনীয়া একদম সফ্ট কোৱালিটিৰ হয় আৰু এইখন মেখেলাখন আৰু এইকেইটা হৈছে চাদৰৰ পটি আৰু এইটো হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজটো মানে
চিলভাৰ কালাৰৰ আৰু একদম আনকমন কাপোৰযোৰ, সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিলে। যদিও মই ক'লা কাপোৰ বহুত বেছি নিপিন্ধোঁ, কিন্তু এইযোৰ মানে দেখি ভাল লাগিছে, আনকমন, ধুনীয়া লাগিব বনাই পিন্ধিলে, আৰু ব্লাউজটো সৈতে পিন্ধিলে বহুত ধুনীয়া লাগিব। এইযোৰ মই লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা। আপোনালোকে যদি লয় ভাল পায় তেতিয়াহ'লে ল'ব পাৰিব। আৰু এইখন হৈছে মিক্স পাটৰ চাদৰখন, মানে মাজভাগটো লাইট পিংক, মানে ৰেড টাইপ পিংকটো, আৰু ইয়াতে আঁচলটো ইয়াতে ৰাণী পিংকত একদম গল্ডেনেৰে কাম কৰি দিয়া আছে গোটেইখিনি। এইটো ৰাণী পিংক হয়, এয়া ৰাণী পিংকত গল্ডেনেৰে কাম কৰি দিয়া আছে গোটেইখিনি। আৰু মাছটো এনেকুৱা, আৰু ইয়াতে তলখিনি এনেকুৱা চাদৰত। বহুত ধুনীয়া লাগিব পিন্ধিলে, কিন্তু ইয়াৰে মানে কোৱালিটিটো গৰমত অলপ গৰম হ'ব, মানে অলপ ঠাণ্ডাতহে পিন্ধিব পাৰি। মই মানে দেখাত ভাল লাগে কাৰণে মই ল'লোঁ। আৰু এইখন মেখেলাখনত একদম ৰাণী পিংকত হয়, আৰু গোটেই এনেকৈ গল্ডেনেৰে কাম কৰি দিয়া আছে, মানে কিবা ফাংচন বা বিয়া চিয়া পিন্ধিবলৈ খুবেই বেছি ভাল। আৰু কালাৰটো যিহেতু ইয়াৰে বহুত বেছি ভাল হয়, বহুত ধুনীয়া লাগিব। আৰু এইটো ব্লাউজটো মই এনেকৈ ডিজাইন কৰি লৈছোঁ। কাপোৰকেইযোৰ নিশ্চয় ভাল লাগিলে, আৰু অলপ হ'লেও ভাল লাগিলে যদি লাইক এটা কৰি দিব, আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।